হিমন্ত সাহেবে কৈ আছে যে আমি যিমান দিন গদ্দিত থাকিম সিমান দিন আমি মুছলমানৰ হাৰাশাস্তি কৰিম। কিয় নেতা কিয় হাৰাশাস্তি কৰিব লাগে? আমি তাৰ অন্যায় কৰিছোঁ নেকি? আমি মুছলিম মানুহে কি আমাৰ চিএমক অন্যায় কৰিছোঁ নেকি? আমাক কিয় হাৰাশাস্তি কৰিব লাগে? বিভিন্ন জাতি আছে সেইবিলাকতো হাৰাশাস্তি পোৱা নাই, অকল আমাক মেয়া মানুহ টাৰ্গেট কৰি লৈছে। আমি কি এই দেশৰ নাগৰিক নহয় নেকি? আমি মাটি খাজনা নিদিওঁ, আমি গাড়ী টেষ্ট নিদিওঁ, আমি হেৰি ভোটদান নকৰোঁ নেকি? কিয় আমাৰ হাৰাশাস্তি কৰিছে? কাৰণে আমি গোটেই ৰাইজ একগোট হ'ব লাগিব। এতিয়া আমাৰ 26 চন যিটো ইলেকশ্যন হ'ব, বিজেপি ইয়াৰ পৰা সঁচাকৈ আঁতৰিব লাগিব। আমাৰ অসম চৰকাৰৰ চাই যে আমাৰ মাইনৰিটি মানুহবিলাকে বেছিভাগ মানুহে কংগ্ৰেছক ভোট দিয়ে। এতিয়া আমাৰ 26 চন নিৰ্বাচন আহিছে যে আমাৰ মানুহে সচেতন হৈছে যে ভোট কাক দিলে আমি শান্তি পাব, শুদ্ধ বিবেচনা কৰি বিবেচনা ভোটটো দিব। সেইকাৰণে ভোটৰ আগত সিহঁতে উদাই মুদাই নামবিলাক কাটি আছে। চাওক, এতিয়া মোৰ দেউতাৰ জন্ম ইয়াত, আমাৰ ইয়াত, আমি 40 চনৰ পট্টা আছে, এতিয়া আমাৰ বেলেগৰ নাম কাটি দিছে। এতিয়া আমি বিহলক কৈছোঁ কওঁ নহয়, এতিয়া আমি কাটা নাই, কোনে কাটিছে? মানুহেই নাই। যেইজনে মোৰ কমপ্লেইন কৰিছে সেইজনে গমেই নাপা, অস্তিত্ব নাই, সেইবোৰ মানুহজনে হেৰিই নাই। এইটো কোনে কৰিলে কমপ্লেইন? সেইকাৰণে ইয়াৰ ওপৰত মই গোচৰ কৰিম। সঁচাকৈ মই যদি দুখী মোৰ বিচাৰ কৰোঁ, যদি মই নিদুখী মানুহ মোক কেলে হাৰাশাস্তি দিব? আমি কি এই দেশৰ নাগৰিক নহয় নেকি? আমি মাটি খাজনা নিদিওঁ, আমি গাড়ী টেষ্ট নিদিওঁ, আমি হেৰি ভোটদান নকৰোঁ নেকি? কিয় আমাৰ হাৰাশাস্তি কৰিছে? এইটো মোৰ উপযুক্ত বিচাৰ লাগে। আমি অসম চৰকাৰে সঁচাকৈ উপযুক্ত বিচাৰ হ'ব লাগে। বিজেপিক ভোট দিব লাগিব না, বিজেপিক দিবলৈ ক'ত লাগে মানুহে ভোট দিব? এতিয়া ভোটৰ আগত সিহঁতে কেঁচালবাজি কিয় কৰিব লাগে? ভোট প্ৰথম মানুহে বিবেচনা কৰি যাক পচন্দ তাক দিব, হয়নে নহয়? এই ভোটৰ আগত কিয় চালবাজি কৰিব লাগে? একমাত্ৰ এইটোৱে মেইন উদ্দেশ্য যে আমাৰ মাইনৰিটি ভোটবিলাক কাটি কিনি কমাই দিয়ক। কমাই দিয়াৰ পিছত যিবিলাক কম ভোট থাকিব সিহঁতে কম পালে সিহঁতে আৰামত চালবাজি চৰকাৰ কৰিব পাৰিব। সঁচাকৈ মাইনৰিটি বেছি কাটি আছে। আমাৰ মুছলিম মানুহ কৈছে, মিয়া মানুহ কাটিছে। সেইটোৱে কওঁ যে আমাৰ অসমৰ বিভিন্ন জাতি আছে সেইবিলাকতো হাৰাশাস্তি পোৱা নাই, অকল আমাক মেয়া মানুহ টাৰ্গেট কৰি লৈছে। আৰু সি পাৰ্লিমেণ্টৰ বিধানসভাত বহি আঙুলাৰে কৈ আছে, আমাৰ CM চাহাবে, হিমন্ত চাহাবে কৈ আছে যে আমি যিমান দিন গদ্দিত থাকিম সিমান দিন আমি মুছলমানৰ হাৰাশাস্তি কৰিম। কিয় নেতা কিয় হাৰাশাস্তি কৰিব লাগে? আমি তাৰ অন্যায় কৰিছোঁ নেকি? আমি মুছলিম মানুহে কি আমাৰ চিএমক অন্যায় কৰিছোঁ নেকি? আমাক কিয় হাৰাশাস্তি কৰিব লাগে? এইটো মোৰ উপযুক্ত বিচাৰ লাগে। কিয় বিচাৰ কৰি সঁচাকৈ আমাৰ এক আপত্তি, তাৰ উপযুক্ত বিচাৰ হ'ব লাগে। যদি এজনৰ কিবা খেলি মেলি আছে তাৰ কাটক, উপযুক্ত প্ৰমাণ থকা অৱস্থাত বুঢ়া মানুহ, পেইণ্টিং থকা মানুহ, কালি এজন মানুহ ঢুকাইছে, কালি বাচ্চা এটা মৰিছে বৰচালাত, কিয় হাৰাশাস্তি খাব লাগে? পৰীক্ষা দিব লাগে। মাজনী আহিছে হেৰিঙত, বাচ্চা এটা আছিলে পানীত পৰি হেৰি ঢুকালে। চাওক কেনেকুৱা হাৰাশাস্তি হৈছে। কাৰোবাৰ মেডিকেল যাব মানুহজনী হেৰি আছে MSSৰ, সেই তাৰ পৰিছে, তাত এনেকুৱা অৱস্থা কৰিছে। সেইকাৰণে আমি গোটেই ৰাইজ একগোট হ'ব লাগিব। এতিয়া আমাৰ 26 চন যিটো ইলেকশ্যন হ'ব, বিজেপি ইয়াৰ পৰা সঁচাকৈ আঁতৰিব লাগিব। কি কয় আপোনালোকে? সিও এনেকৈ মানে হাৰাশাস্তি দি থাকে। সেইকাৰণে আমাৰ ভোট দিয়া অৱস্থাত মানুহ সচেতন হৈ ভোট দিব লাগিব। মই ইমান আৰু পাব্লিক আছে।